আজি আকৌ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ জব ৰিক্ৰুইটমেণ্ট। তো এইটো নতুন এটা ৰিক্ৰুইটমেণ্ট আহিছিলে TME টেকনিকেল নন টেকনিকেল ৰিক্ৰুইটমেণ্ট আহিছিলে গ্ৰেড 3 আণ্ডাৰত আপোনালোকে দেখা পাইছে। ইয়াত আপোনাৰ ডাইটিচিয়ান আছে গ্ৰেজুৱেট লাগিব, লাইব্ৰেৰিয়ান আছে ডিগ্ৰী লাগিব লাইব্ৰেৰী চায়েন্সত, তাৰপিছত চাইণ্টিফিক এছিষ্টেণ্ট আছে ডিগ্ৰী ইন চায়েন্স উইথ ফিজিক্স লাগিব, ফিজিক্স কেমিষ্ট্ৰি, একাউণ্টেণ্ট কেচিয়াৰ আছে BCom উইথ 1 year ডিপ্ল'মা, হেল্থ এডুকেটৰ বেচেলৰ ডিগ্ৰী ইন আৰ্টছ, ষ্টেনো কাম অপাৰেটৰ SSLC অৰ ইকুইভেলেণ্ট উইথ 1 year ডিপ্ল'মা লাগিব, হেল্থ এডুকেটৰ কাম চেনিটেৰী ইনস্পেক্টৰ ইয়াত বেচেলৰ ডিগ্ৰী লাগিব আৰ্টছত, আৰু এইবিলাক বাকী এইখিনি আপোনাৰ একাউণ্ট এছিষ্টেণ্ট ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ, কম্পিউটাৰ অপাৰেটৰ, কডিং ক্লাৰ্ক ৰেকৰ্ড কিপাৰ, কম্পিউটাৰ অপাৰেটৰ, ডকুমেণ্টেলিষ্ট, জুনিয়ৰ এছিষ্টেণ্ট, কম্পিউটাৰ অপাৰেটৰ, এইবিলাক চব অপাৰেটৰে আছে, চব ৰিচিপশ্যনিষ্ট, ৰেকৰ্ড কিপাৰ কাম ৰেকৰ্ড ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ, কম্পিউটাৰ অপাৰেটৰ, ষ্ট'ৰ কিপাৰ কাম গোটেইবিলাকৰ কাৰণে আমাৰ কোৱালিফিকেশ্যন লাগিব আপোনাৰ হাই ছেকেণ্ডেৰী উইথ 1 year ডিপ্ল'মা চাৰ্টিফিকেট লাগিব, কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব, তাৰপাছত আপোনাৰ ষ্টেনোটাইপিছত ষ্টেনোগ্ৰাফাৰটো লাগিব চাৰ্টিফিকেট লাগিব, লগতে মেট্ৰিক পাছ হ'ব লাগিব, হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। তাৰপিছত এছিষ্টেণ্ট লাইব্ৰেৰিয়ানত আছে ওলাইছে, লগতে লাইব্ৰেৰী এছিষ্টেণ্টো আছে, তাতো আপোনাৰ লাগিব হাই ছেকেণ্ডেৰী পাছ উইথ 1 year ডিপ্ল'মা চাৰ্টিফিকেট কম্পিউটাৰ এপ্লিকেশ্যনৰ, লেবৰেটৰী এছিষ্টেণ্ট আছে হাই ছেকেণ্ডেৰী উইথ ইকুইভেলেণ্ট পাছ লাগিব হাই ছেকেণ্ডেৰী। তাৰপাছত আপোনাৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আছে হাই ছেকেণ্ডেৰী লাগিব, মেথামেটিক্স থাকিব লাগিব বা ষ্টেটিষ্টিক্স থাকিব লাগিব, আৰু লগতে ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যন, আৰু ড্ৰাইভাৰ পোষ্ট ওলাইছে, ভেন ড্ৰাইভাৰো ওলাইছে, মেট্ৰিক পাছ হ'ব লাগিব, লগতে এখন LMB লাইচেঞ্চ লাগিব। তো আপোনালোকে বাকী ইয়াত আপোনাৰ এজ লিমিটটোতো গম পাইছেই, এজ লিমিটটো আমাৰ দিয়া হৈছে, আপোনাৰ এজ লিমিটটো আছে মিনিমাম 18 বছৰ হ'ব লাগিব জেনেৰেলৰ কাৰণে, আৰু মেক্সিমাম 40, আৰু বাকী OBC কাৰণে 18 বছৰ মিনিমাম, মেক্সিমামটো 43 দিছে OBC কাৰণে, আৰু SC ST কাৰণে মেক্সিমাম 45 দিছে, আৰু PWD কাৰণে মেক্সিমাম 50 দিছে। চ' এইটোৱে, আৰু কোনো ফিজ নাই, এপ্লিকেশ্যন ফিজ নাই। বাকী আপোনালোকে হয়তো বহুতে এপ্লাই কৰিলেই চাগে এইটো পষ্টত, যদি আৰু কোনোবা বাকী আছে এতিয়া এপ্লাই কৰিবলৈ মোক যোগাযোগ এপ্লাই কৰি ল'ব, আৰু যদি কিবা হেল্প লাগে কণ্টেক্ট কৰিব মোক। মোৰ টেলিগ্ৰাম চেনেলৰ লিংক মোৰ ডেছক্ৰিপশ্যনত আছে, চাই জইন কৰি ল'ব, আৰু তাতে মোক কিবা হেল্প লাগিলে সুধিব পাৰিব। বাকী মোৰ এনেকুৱা আৰু পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক মাৰিব, লগতে বেল আইকনটো ক্লিক কৰি যাব, আৰু লগতে কমেণ্টো কৰিব পাৰিব, যদি কিবা সুধিব লাগে আছে কণ্টেক্ট কৰিব।